যিকোনো এটা আঁচনি আই মাতৃসকলে ঠিক কৰি ল'ব আৰু তাৰ পিছৰ বছৰ মানে অহা বছৰ আমি আত্মসহায়ক গ্ৰুপৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি দিম যাতে মহিলাসকলে কিবা নহয় কিবা এটা ভাল কাম হাতত ল'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, অৰুণোদয় আঁচনি হ'ল, অৰুণোদয় আঁচনিৰ পিছত এইবাৰ আত্মসহায়ক গোটক আমি গাইগুটীয়াকৈ পুঁজি দিয়াৰ বাবেও আমি আঁচনি হাতত লৈছোঁ। আজি তাৰ লগে লগে এই বছৰতে আমি যিমান আই মাতৃৰ প্ৰথমতে সাহায্য নোপোৱা আমাৰ মাইক্ৰ' ফাইনেন্সত 25,000 টকালৈকে লোন লৈছিল, তেওঁলোকৰ টকা এই বছৰ আমি বেংকত ঘূৰাই দি NOC আমি আই মাতৃসকলক ঘৰে ঘৰে আমি বিতৰণ কৰিম। তাৰ পিছত আমি 50,000 টকালৈকে যিসমূহে লোন লৈছিল তেওঁলোককো সুদে সৈতে বেংকলৈকে লোন ঘূৰাই দি আমি NOC আই মাতৃসকলৰ ঘৰলৈকে পঠিয়াম। অৱশ্যে এটা কথা মনত ৰাখিব, বৰ্তমানে লোন লোৱাসকলৰ বাবে এই আঁচনি নহয়, ইলেকশ্যনৰ আগতে লোৱা আই মাতৃসকলৰ বাবেহে এই আঁচনি প্ৰযোজ্য হ'ব। তাৰ লগে লগে এইবাৰ আমি ডেকা ল'ৰাসকলৰ বাবেও এখন নতুন আঁচনি আৰম্ভ কৰিছোঁ। সেয়া হ'ল 1 লাখ চাকৰি আমি দিম বুলি কৈছিলোঁ। মে' মাহৰ ভিতৰত আমি 1 লাখ চাকৰি দিয়াৰ কাম শেষ কৰিম। ইলেকশ্যনৰ মিটিঙত মই লগতে কৈছিলোঁ যে 1 লাখ চাকৰি দিম আৰু 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ আমি সুবিধা কৰি দিম। এই বছৰৰ পৰা আমি এটা নতুন আঁচনি হাতত লৈছোঁ, যাৰ জৰিয়তে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 3টা কিস্তিত আমি 2 লাখ টকাকৈ তেওঁলোকৰ হাতত আমি তুলি দিম। কোনো বেংকৰো গ্যাৰেণ্টি নালাগে, একো নালাগে। আমি মাত্ৰ আমাৰ যুৱক যুৱতীসকলে যাতে কিবা এটা কৰি খাব পাৰে তাৰ বাবে আমি 2 লাখ যুৱক যুৱতীক আমি 3টা কিস্তিত 2 লাখ টকা আমি দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম। আমি আমাৰ ৰাজ্যখনত এই বছৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি, উন্নত পকীপথ নিৰ্মাণ আঁচনি, নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত নতুনকৈ 3,000 কিলোমিটাৰ ৰাস্তা আমি পকীকৰণৰ বাবে সিদ্ধান্ত লৈছোঁ। তাৰ লগে লগে আজি যেনেকৈ আমি ৰঙিয়াত 10 কোটি টকা খৰচ কৰি নতুনকৈ স্কুল বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ, সেই ধৰণে অসমত এইবাৰ আমি 500খন স্কুল, হাইস্কুলক আমি 6-7 কোটি টকাকৈ দি আমি বিল্ডিংবিলাক ডন বস্কো সেণ্ট মেৰিজতকৈও ভাল বিল্ডিং আমি বনাবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল, আমাৰ আজিৰ সভাত উপস্থিত ৰাইজ, প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্য চৰকাৰে এনেকুৱা ধৰণৰ সাহসী আঁচনি ৰাইজৰ কল্যাণৰ বাবে গ্ৰহণ কৰিছে। আজি অসমে আয়ুষ্মান ভাৰতেই হওক, আয়ুষ্মান অসমেই হওক, বিনামূলীয়া চাউলেই হওক বা মহিলাৰ আত্মসহায়ক গোটৰ পৰা অৰুণোদয় আঁচনিলৈকে হওক, এই সাহসী আঁচনিবিলাক আমি গ্ৰহণ কৰি আমাৰ ৰাজ্যখনক এক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি কাম হাতত লৈছোঁ। আজি ৰঙিয়া সমষ্টিত যি ধৰণে উন্নয়নমূলক কাম কাজ আৰম্ভ হ'ল, এই ধৰণৰ কাম কাজে আমাক এখন নতুন অসমৰ ভেটি নিৰ্মাণ কৰাত সহায় কৰিব। আমাৰ লক্ষ্য যাতে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব পাৰে। যোৱা বছৰৰ পৰা আমি ৰাইজৰ পৰা
ধান কিনা আৰম্ভ কৰিছিলোঁ 1960 টকা, এইবাৰ 2040 টকা। অহা বাৰৰ পৰা আমি ৰাইজৰ পৰা মাষ্টাৰ চিট বা সৰিয়হো চৰকাৰে কিনাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে আমাৰ কৃষি অৰ্থনীতিক আমি আগুৱাই লৈ যাব পাৰোঁ। আমাৰ আগতে কোনো চৰকাৰে ভবা নাছিল যে কৃষকৰ পৰা ধান কিনিব পাৰি, কোনো চৰকাৰে ভবা নাছিল যে কৃষকৰ পৰা সৰিয়হ কিনিব পাৰি। আজি আমাৰ ৰাজ্যৰ লাখ লাখ কৃষক চৰকাৰৰ এই আঁচনিসমূহৰ পৰা উপকৃত হৈছে। আমি যেতিয়া কৈছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি দিম, মানুহে আমাক বিশ্বাস কৰা নাছিলে, কিন্তু আজি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ আমি অসমৰ দৰিদ্ৰ জনগণক এটা টকাৰো ঘোষ কাকো খাব নিদি আজি 1 লাখ চাকৰিৰ আমি নিযুক্তিৰ ব্যৱস্থা কৰিব পাৰিছোঁ। এই কামসমূহে আমাৰ ৰাজ্যখনক আজি এক অনন্য মাত্ৰালৈ লৈ গৈছে। এইবাৰ আমি অহা 31 তাৰিখে আমি কেইবাটাও নতুন নতুন কাম কৰিব খুজিছোঁ। আমাৰ কলেজত MA MSc পঢ়া ছাত্ৰ ছাত্ৰীসকলক ঘৰৰ পৰা কলেজলৈ যাতে অহাত বাছৰ ভাড়া, টেম্পুৰ ভাড়া, এইবিলাকত হোৱা খৰচ আমি যাতে মাক বাপেকৰ ওপৰত বোজা নপৰি আমি যাতে চৰকাৰে তাৰ বোজা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে MA MSc পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীক আমি বছৰত 10,000 টকা, মাহত 1,000 টকাকৈ দিম, যাতে ঘৰৰ পৰা অহা যোৱা খৰচো চৰকাৰে বহন কৰিব পাৰে। হোষ্টেলত থকা মেছ ডিউজৰ বাবেও চৰকাৰে এইবাৰ পুঁজি দিব। ডিগ্ৰীত পঢ়া ল'ৰা ছোৱালীৰ টেক্সট বুক কিনাৰ বাবেও আমি পুঁজি মুকলি কৰি দিম। অহা 31 তাৰিখে আমি উপেন ব্ৰহ্ম ডাঙৰীয়াৰ জন্মদিনটোক ছাত্ৰ দিৱস হিচাপে পালন কৰিম আৰু সেই দিনাখনে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ বিদ্যায়তনিক উন্নয়নৰ বাবে মেছ ডিউচৰ পৰা আৰম্ভ কৰি মোবিলিটি গ্ৰেণ্টৰ পৰা আৰম্ভ কৰি আমি সকলো পুঁজি মুকলি কৰি দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যখনৰ জনসাধাৰণে আজি উন্নয়নমূলক কাম কাজত চৰকাৰক প্ৰেৰণা জনোৱাৰ বাবে আমাৰ ৰাজ্যখন আগবাঢ়ি গৈছে। অলপ আগতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠান হৰদত্ত বীৰ দত্ত ভৱনত শুনিছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰশংসা কৰিছে যে আমাৰ অসমে কি ধৰণে 400তম লাচিতৰ জন্ম জয়ন্তী আমি পালন কৰিব পাৰিছিলোঁ। তেখেতে মন কী বাতত উল্লেখ কৰিছে যে 42 লাখ মানুহে লাচিতৰ ওপৰত ৰচনা লিখিছিলে। আজি আপোনালোকে চিন্তা কৰক যে অসমৰ যশস্যা আজি ভাৰতৰ চৌদিশে বিয়পি পৰিছে। অহা 14 এপ্ৰিলৰ দিনাখন আমি গুৱাহাটীত 10,000তকৈও অধিক বিহু আৰু বিহুৱতীৰে আমি বিহু নৃত্য পৰিদৰ্শন কৰি বিশ্বৰ বুকুত আমি আৰু এক নতুন অভিলেখ নিৰ্মাণ কৰাৰ বাবে আমি আগবাঢ়ি গৈছোঁ। আজি এই ধৰণৰ কাম কাজে আমাৰ অসম মাতৃক এক নতুন গতি দিছে, এক নতুন মাত্ৰালৈ লৈ গৈছে। মই আশা কৰোঁ আপোনালোকে আমাক আশীৰ্বাদ কৰিব, সহযোগিতা কৰিব, আমাৰ কৰ্মপথত যাতে আমি আগুৱাই গৈ থাকিব পাৰোঁ। মই অসমৰ ৰাইজক ধন্যবাদ জনাম যে আজি অসমৰ ৰাইজে যোৱা 2টা বছৰ বন্ধ, ধৰ্ণা, ধৰ্মঘট, পিকেটিং এইবিলাক পাহৰি যোৱা বাবে আমাৰ ৰাজ্যখনত এটা উন্নয়নৰ নতুন বাতাবৰণ সৃষ্টি হৈছে। মই ৰাইজক আশা কৰোঁ যে আৰু যদি কেইটামান বছৰ আমি যদি অসমখনৰ পৰা আন্দোলন নামটো যদি মচি দিব পাৰোঁ, আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব পাৰিম। তাক মই দৃঢ়তাৰে সৈতে বিশ্বাস কৰোঁ।
পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত ৰঙিয়াৰ এই মহতো মহিয়ান উন্নয়নমূলক কাম কাজৰ বাবে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। ৰঙিয়াৰ সুসন্তান ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াকো ধন্যবাদ জনাই আৰু ৰঙিয়াবাসী ৰাইজক পুনৰ মোৰ নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি।